উৰিয়াম ঘাটৰ পিছত এইবাৰ বিশ্বনাথৰ ননকে চাপৰিপুৰে জিলা প্ৰশাসনৰ উচ্ছেদৰ জাননী লাভ কৰিয়ে কি ক'লে স্থানীয় ৰাইজে চাওঁ আহক। বালিডুবিত আছিলে, বালিডুবিত আমাৰ প্ৰায় সব ম্যাদী মাটি আছিলে। আমাৰ ম্যাদী মাটি থাকাত আমাৰ সব গৰা খহাই লৈছে। গৰা খহাই লোৱাত আমি পৰা ইয়াত 40-35 বছৰ হৈ ইয়াত আহি অকণমান জেগাত আমি নদী কাষতে ঘৰ বনাই আছোঁ। বালিডুবিৰ মানুহ আমাৰ প্ৰায় 40 বছৰ হ'ল ইয়াতে উঠি অহা মানুহ। তাৰমানে আমাৰ বালিডুবিত আমাৰ 51ৰ নথিপত্ৰ কাগজ পাতি আছে আৰু আমাৰ যেতিয়া এইবিলাক মেজি মাটি আছিল প্ৰায় 34-35 চনৰ মাটি আছিল, সেইবিলাক মাটি গৰা খহাই নিয়াৰ পিছতে আমি ভূমিহীন হৈ ইয়াতে যেন তেন কৰি আহি চৰকাৰী মাটিত অলপ জাগা লৈ বহিছোঁ ৰাস্তাৰ বাহিৰত। তাকো এতিয়া এভেকশ্যন কৰি আছে বুলি আমি জাননী পালোঁ আজি। গতিকে আমি ইয়াৰ পৰা উঠি যাম। এতিয়া বানপানী হৈ আছে, বানপানীৰ ভিতৰত আমি ক'ত যাম? আমি যে এতিয়া চাপৰিত যাবলৈ আমাৰ অক্ষম হৈ আছে। গতিকে চৰকাৰৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ, আমাক ক'ৰবাত ঠাই দি আমাক এই মানুহখিনি সংস্থাপন দিয়াটো আমি কামনা কৰোঁ।